চিপাঝাৰত ঘোষ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক এজন বন বিষয়া। আটক কৰোৱা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিট অফিচাৰ আমিনুল ইছলাম। মাটি কটাৰ নামত ট্ৰেক্টৰ ডাম্পাৰৰ মালিকৰ পৰা মাহে মাহে ৩০,০০০কৈ টকা দাবী কৰাৰ অভিযোগ উঠিছে। বিজুলীবাৰীত ৫,০০০ টকা ঘোষ লোৱাৰ সময়তে হাতেলোতে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই। ইতিমধ্যে বিষয়াগৰাকীক লৈ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী দলে। কি হৈছে মানে এই আমাৰ কুৰুৱা ৰেঞ্জৰ এজন বিট অফিচাৰ এওঁ আজি বহুদিনৰ পৰা আমাক হাৰাশাস্তি কৰি আছে। এওঁক আমি মাটি কাটিছোঁ, আমি মানুহৰ ম্যাদী পট্টাৰ মাটি খেতি কৰিব নোৱাৰে, মাটিটো কাটি আমি পেলাওঁ। ধৰক আমাৰ কাম এইটোৱে আৰু আমি কাম কৰি আছোঁ, কাম কৰি এওঁক এতিয়া মানে আহি ৰাতি গাড়ীৰ আগত গাড়ী পাতি দিয়ে, দাবী মানে ৫,০০০ টকাকৈ লাগে। আমি আমিনুল ইছলাম। তাৰপিছত বহুদিনৰ পৰা আমি মানে অতিষ্ঠ হৈ গৈছোঁ আমি এইবিলাক পইচা দি। তাৰপিছত মই CM ভিজিলেন্সৰ লগত মই যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি তেখেতে মোক পৰামৰ্শ দিয়া মতে মই আগবাঢ়িলোঁ আৰু আগবাঢ়ি মাহিলী ৩০,০০০ টকাৰ মানে হেৰিত এওঁৰ লগত বন্দবস্ত হয় বিট অফিচাৰজনৰ লগত। আৰু আজি ৫,০০০ টকা দিওঁতে আগধন হিচাপে ৫,০০০ টকা দিওঁতে তেওঁলোকে হাতলোতে কৰায়ত্ব কৰে। এইটো CM ভিজিলেন্স। হয়, বহুদিনৰ পৰা এইটো মানে অতিষ্ঠ হৈ গৈছোঁ আৰু হয়। এওঁ মোক বুলিয়ে নহয়, আমাৰ চিপাঝাৰত এই যিটো এই মাটিৰ কাম কৰা যিমানখিনি মানুহ আছে প্ৰত্যেকৰ পৰাই মানে দাবী কৰে আৰু চিভিল লিষ্টত গৈ হ'লেও মানে গাড়ীৰ আগত পাতি দিয়ে এনেকুৱা। আৰু এওঁ অকলে গৈ হ'লেও হয় হাতেলোতে ধৰিছে। এওঁক আজি ৫,০০০ টকা দিয়া গৈছিলে, ৫,০০০ আগধন হিচাপে। ৩০,০০০ টকাত মাহিলী বন্দবস্তি আছিলে, ৫,০০০ টকা আগধন দিওঁতে এওঁক হাতেলোতে ধৰিছে। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।